হয় আজি বিশ্ব বাঁহ দিৱস বাঁহ সংৰক্ষণ তথা সজাগতাৰ উদ্দেশ্যেৰে আজিৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয় মই বৰ্তমান উপস্থিত আছোঁ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত মই মোৰ কেমেৰা সহযোগীৰ জৰিয়তে ইয়াৰ পৰিৱেশটো প্ৰথমে দেখুৱাই ল'বলৈ বিচাৰিছোঁ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত আছে এটা বিশেষ বাঁহ উদ্যান 2018 চনৰ 14 অক্টোবৰ তাৰিখে অৰণ্য মানৱ যাদৱ পায়েঙে উদ্বোধন কৰা বাঁহৰ বাগিচাখন অৰ্কিড উদ্যান কৰ্তৃপক্ষই সংৰক্ষণ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 80বিধ প্ৰজাতিৰ বাঁহ আৰু উত্তৰ পূৰ্বাঞ্চলত পোৱা সবাতোতকৈ সৰু বাঁহবিধৰ পৰা সবাতোতকৈ ডাঙৰ বাঁহবিধ উপলব্ধ এই উদ্যানখনত ইফালে শেহতীয়াকৈ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ অহা প্ৰতিজন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঁহৰ উদ্যানখন কিয়নো এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত বাঁহৰ বাগিচাখনত থকা আসনত বহি পৰ্যটকে উপভোগ কৰিব পাৰে কাৰ্বি পাহাৰৰ মনোৰম সৌন্দৰ্য তদুপৰি বৰ্তমান বহু শিক্ষাৰ্থী তথা গৱেষকৰ প্ৰথম পছন্দ হৈ পৰিছে ভিন্ন প্ৰজাতিৰ সংৰক্ষণ কৰা বাঁহৰ বাগিচাখন এইখিনি মুহূৰ্তত এই উদ্যানখনৰ কৰ্মচাৰী আছে আমি তেখেতৰ সৈতে কথা পাতিম এক খুব সুন্দৰ পৰিৱেশ এক মনোমোহা পৰিৱেশ ইয়াত যিসকল পৰ্যটক আহে পৰ্যটকে উপভোগ কৰিব পাৰে ইয়াৰ মনোমোহা পৰিৱেশ এই বেম্বো গাৰ্ডেনখনত একেবাৰে সৰু প্ৰজাতিৰ পৰা আটাইতকৈ ডাঙৰ প্ৰজাতিৰ বাঁহবিধো উপলব্ধ আছে বহু কলেজৰ শিক্ষাৰ্থী আৰু গৱেষকসকল এই উদ্যানলৈ আহে তেওঁলোকে গৱেষণা কৰিবলৈ মোৰ সৈতে এগৰাকী কৰ্মচাৰী আছে আমি তেখেতৰ সৈতে কথা পাতিম যে ক'ৰ পৰ্যটকে কেনেকুৱা কি ইয়াৰ পৰা লৈ যায় অভিজ্ঞতা তাৰ বিষয়ে আমি জানিম আপোনাৰ ওচৰত আহিছোঁ কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম বিশ্বজিৎ দাস মোৰ ঘৰ টেঙানী মই বাঁহ উদ্যানৰ গাইড কৰোঁ আজি বিশ্ব বাঁহ দিৱস আজি বিশ্ব বাঁহ দিৱসৰ কাৰণে সকলো ৰাইজলৈকে আমি শুভেচ্ছা যাচিছোঁ বাঁহৰ সম্পৰ্কে ৰখাৰ বাবে বা বাঁহৰ পৰা যিখিনি আজি সামগ্ৰী বস্তু তৈয়াৰী কৰাৰ পিছতো বাঁহৰ পৰা যিটো আপোনাৰ যিটো ইথানল বনাবৰ কাৰণে যিটো কৌশলগতভাৱে বা যিটো ফেক্টৰী এতিয়া খোলা হৈছে আমি ভাবিছোঁ যে অসমত প্ৰত্যেকজন মানুহে এতিয়া স্বাৱলম্বী হ'ব বাঁহৰ পৰা এই কাজিৰঙা জাতীয় অৰ্কিড কিমান প্ৰজাতিৰ বাঁহ আমাৰ এই কাজিৰঙা নেশ্যনেল কাজিৰঙা অৰ্কিড পাৰ্কত বাঁহৰ আপোনাৰ 72টা প্ৰজাতি আছে এনেই নৰ্থ ইষ্টত আপোনাৰ 90টা বাঁহৰ প্ৰজাতি পোৱা যায় আমাৰ ইয়াতে 72টা প্ৰজাতিক পৰ্যটকসকলে উপভোগ কৰিব পৰা চাই যাব পৰা ব্যৱস্থা আছে কেইটামান বাঁহৰ নাম আমাৰ একেবাৰে স্মলেষ্ট যিটো বেম্বু বুলি কয় অকল 6 ইঞ্চিয়ে ওখ হয় আজি আমাৰ এই বাঁহৰ উদ্যানখন 8 বছৰ হৈছে আটাইতকৈ সৰু বাঁহৰ পৰা আমি ডাঙৰ বাঁহজোপা হ'ল এইজোপাত আমাৰ প্ৰথমতে যেতিয়া আমাৰ জাৰ আৰু বৈয়াম যেতিয়া আৱিষ্কাৰ নহৈছিলে ফেক্টৰী নহৈছিলে এই বাঁহজোপা দি আমাৰ ব্যৱহাৰ কৰা হৈছিলে যে কণ্টেইনাৰ বনাইছিলে গাখীৰ খীৰাবৰ কাৰণে কৰিয়া বনোৱা হৈছিলে আৰু নিমখ দাইল ইয়াতে চুঙাত ৰখা হৈছিলে ইয়ালৈ যিসকল পৰ্যটক আহে পৰ্যটকক এই বাঁহ সম্পৰ্কে অৱগত কৰা হয় নিশ্চয় অৱগত কৰা হয় বাঁহৰ সম্পৰ্কে বাঁহৰ যিটো অক্সিজেন বহুত ভাল সেই বিষয়ে আমি তেখেতসকলক অৱগত কৰা হয় ছাত্ৰ ছাত্ৰীসকলে বাঁহৰ সম্পৰ্কে মানে প্ৰেক্টিকেল ক্লাছ কৰিবৰ কাৰণে আহে খুব ধুনীয়াকৈ আমি বুজাই দিয়া হয় ইয়াত এটা খুব ধুনীয়া পৰিৱেশো আছে ওচৰত পাহাৰৰ মনোমোহা পৰিৱেশ জুৰি আছে খুব সুন্দৰ পৰিৱেশ খুব সুন্দৰ পৰিৱেশ এফালে আপুনি চাব পাৰে এফালে এটা জুৰি আছে সেই জুৰিটো পাৰ হ'লে আপোনাৰ বেলেগ এটা ডিষ্ট্ৰিক্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এইটো হ'ল আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট ধন্যবাদ জনাইছোঁ আৰু এইখিনি মুহূৰ্তত মই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত থকা যি বাঁহ উদ্যান আছে সেই বাঁহ উদ্যানৰ পৰা দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ